অসমখনক উদ্যোগীকৰণ আৰু অসমক বিনিয়োগৰ পৃষ্ঠভূমি হিচাপে নিৰ্মাণ কৰিবৰ বাবেও আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। এই বছৰ আপোনালোকে শুনি অত্যন্ত আনন্দিত হ'ব যে ভাৰত চৰকাৰে অসমক প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ লগতে অসমকো প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিছে। সাধাৰণতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান আদি ৰাজ্যই এই ৱৰ্ল্ড ইকনমিক ফৰামত দেশক প্ৰতিনিধিত্ব কৰে। প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্ৰদান কৰিছে আৰু মই অহা 19 তাৰিখে ৰাতিপুৱা দেভছলৈ যাম আৰু 4 দিন মই দেভছত থাকিম। বিশ্বৰ উদ্যোগপতিসকলৰ আগত, ইকনমিষ্টসকলৰ আগত ৱৰ্ল্ড ইকনমিক ফৰামত মই অসমক প্ৰতিনিধিত্ব কৰিম। ৱৰ্ল্ড ইকনমিক ফৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। অসমৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ এটা বিশাল সুযোগ প্ৰদান কৰিছে আৰু অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ মই নিশ্চিতভাৱে গ্ৰহণ কৰিম আৰু প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত অসম যাব মই আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিম।